গৰাখহনীয়াৰ কথা মাথাউৰিৰ কথা চলি আছে। মোৰ বেকী নদীতো ৱৰ্ল্ড বেংকৰ কাম চলি আছে। মাননীয় মন্ত্ৰী মহোদয় 2 বছৰ আগত গৈছিল, কিন্তু এই বেকী ব্ৰিজৰ তাতে 200 মিটাৰ এনেকুৱা ইৰ'শ্যন হৈছে। ষ্টেট হাইৱে আজি 2 বছৰৰ পৰা গধুৰ যান বাহন বন্ধ। এইটো বৰ দুখৰ কথা। ধুবুৰীৰ পৰা গুৱাহাটীলৈ অহা আমিনগাঁও হৈ মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ মাজেদি যিটো ৰাস্তা, এই ষ্টেট হাইৱে গধুৰ যান বাহন বন্ধ বেকীৰ কাৰণে, ইৰ'শ্যনৰ কাৰণে। আৰু 1,72,00,000 টকা চেংচন হৈ আছে, কিন্তু গাইড বান নথকাৰ কাৰণে কাম কৰিব পৰা নাই। মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যে তাতে PWDৰ লগত আলোচনা কৰি মাত্ৰ 4-5 কোটি লাগিব। অখিল গগৈৰ লগত নতুন বন্ধুত্ব হৈছে, কেইবা কোটি দি দিলে আপুনি, আমি বেয়া পোৱা নাই। যিয়ে নহওক আমি বেয়া পোৱা নাই। মাত্ৰ 5 কোটিমান টকা দিলেও গাইড বানটো মন্ত্ৰী মহোদয় হৈ যাব। আপুনি নিজে চাইছে। আৰু এটা সৰু কথা, এটা মন্ত্ৰী মহোদয় সৰু এটা কথা, ৱৰ্ল্ড বেংকৰ যিটো কাম হৈ আছে মন্ত্ৰী মহোদয়, যিটো কৰাৰ মন্ত্ৰী মহোদয় ৱৰ্ল্ড বেংকৰ যিটো কৰাৰ কমতি কাম হৈ আছে, প্ৰায় 1.5 কিলোমিটাৰ আছিলে বেকী ব্ৰিজৰ, 100 মিটাৰ খহাই লৈ গ'ল। যোৱা বছৰ কাম কৰাইছিল, তাতে ইৰ'শ্যন হৈ মাজতো 50 মিটাৰ খহালে। কাম অনগোয়িং, কিন্তু এতিয়াও এইবাৰ খৰালিতো কাম তেখেতসকলে কৰা নাই। গতিকে অনগোয়িং স্কিম যিখিনি খহাই ল'লে ৱৰ্ল্ড বেংকৰ এইখিনি কৰাব লাগে। বলাইপাতাৰ, কাউৰজাহী, খাৰবাল্লি এইবিলাকতো স্কিম আছে। এতিয়া খৰালিৰ সময় গৈ আছে, সোনকালে কামটো আৰম্ভ কৰাব লাগে। ডাঙৰীয়াৰ সমষ্টিত কাম দিছোঁ বুলি তেখেতৰ গা পৰিছে, সেইটো কৰিব নাপায়। কাৰণ ৱৰ্ল্ড বেংক আৰম্ভ কৰিছিলোঁ বেকীতে, তেখেতৰ সমষ্টিতে প্ৰথম আৰম্ভ হৈছিল। ADBত আৰম্ভ হ'বহে, ADBত অখিল গগৈৰ সমষ্টিত আৰম্ভ হ'বহে, যদি হয় হ'বহে। আপোনাৰ তাত কাম কমপ্লিট হ'ল, গতিকে আমি কাৰো লগত ডিছক্ৰিমিনেশ্যন কৰা নাই। অধ্যক্ষ ডাঙৰীয়া, মই দৃঢ়তাৰে কম, কাৰো লগত ডিছক্ৰিমিনেশ্যন কৰা নাই। বানপানী য'ত হৈছে তাতে আমি ফাণ্ড দিবলৈকে চেষ্টা কৰিছোঁ। গতিকে তেখেতে যিটো ক'লে অখিল গগৈ ডাঙৰীয়াক ইনডাইৰেক্টলি এটা তেখেতে কটাক্ষ কৰিলে। আচলতে আপোনাকো মই ধন্যবাদ দিছোঁ। মোৰ গাইড বানটোৰ কথা তাতে অলপ সৰু এটা ইছ্যু আছে, মই আপোনাৰ কথাটো মানি লৈছোঁ। সেইটো আচলতে এইটো PWDৰ ৰাস্তা, PWD বিভাগৰ লগত আলোচনা কৰিম। আচলতে কেতিয়া PWDত যেতিয়া গৰাখহনীয়া হয়, এইটো আমি কৰিম নে গড়কাপ্তানি বিভাগে কৰিব, তাতে এটা কনফিউজন হয়। তাৰ কাৰণে বস্তুটো অকণমান ৰৈ আছে। অধ্যক্ষ ডাঙৰীয়া, এইটো আলোচনা কৰি কৰা হ'ব।